নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো আজি নতুনকৈ অহা ভ্যাকেন্সিখিনি মই দেখুৱাই আছো চাই যাওক আজিৰ প্ৰথম যেটো ভ্যাকেন্সি আহিছে এটো হোটেল এখনৰ পৰা আহিছে হোটেল প্যালেচিও লোকেশন হ'ব গুৱাহাটী পোষ্ট আহিছে গেষ্ট ৰিলেশনশিপ এক্সিকিউটিভ ফিমেলৰ কাৰণে হয় শিফট হ'ব ইভিনিং শিফট মানে আপোনালোকৰ ডিউটি টাইমিং হ'ব ইভিনিংত লোকেশন হোটেল প্যালেচিও গুৱাহাটী এটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কমপ্লিট কৰা হলে এপ্লাই কৰিব পাৰে আৰু ইয়াতে কোনো ধৰণৰ এক্সপেৰিয়েন্সৰ কথা মেনশন কৰা নাই গতিকে এক্সপেৰিয়েন্স নহলে এপ্লাই কৰিব পাৰিব ফ্ৰেছাৰ সকলে এটো মেইল দিয়া আছে ইমেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট 23rd মে হ'ব দুই নম্বৰ ভ্যাকেন্সিটো আপোনালোকৰ সুপ্ৰিম ফুড কোম্পানী এটাৰ পৰা আহিছে পোষ্ট আহিছে সেলস আৰু মাৰ্কেটিংৰ কাৰণে লোকেশন বিজয়নগৰ কামৰূপ আসাম interested and experienced candidate with minimum experience of 2 to 3 years working in food industry etu posto kane experience lagibo so interested hole etu posto etu mail at apply kori dibo biodata pothai dibo last date hobo 24 May 3 number post to Greenwood resort opor aise finance and accounts manager post hoy qualification চাইলে ইয়াতে কি লাগিব ইয়াতে পয়েন্ট ওয়াইজ দিয়া আছে আপোনালোকৰ স্ট্ৰং নলেজ হ'ব লাগিব ফাইনান্সিয়াল ম্যানেজমেন্ট একাউন্টিং প্ৰিন্সিপাল জানিব লাগিব প্ৰফেশন হ'ব লাগিব ফাইনান্সিয়াল সফটওয়্যাৰ আৰু স্প্ৰেডশীট এইবোৰ পয়েন্ট বিলাক পঢ়ি চাব আপোনালোকে নিজে যদি কোনোবাই এপ্লাই কৰে পঢ়ি চাব ইয়াতে দিয়া আছে কিছুমান পয়েন্ট বিলাক পঢ়ি চাব আৰু ইন্টাৰেস্টেড হলে এইটো মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট হ'ব 23rd মে পিছৰ পোষ্ট নাইস আইটিআই পৰা আহিছে ইয়াতে ইনষ্ট্ৰাক্টৰ ভ্যাকেন্সি হয় ব্ৰাঞ্চ হ'ব ইলেক্ট্ৰিক্যাল মেকানিক্যাল ষ্টেনোগ্ৰাফি কম্পিউটাৰ আৰু কাউন্সিলৰ সো দুদিন মান আগতে কোনোবা এজনে কমেন্ট কৰিছিলে ইলেক্ট্ৰিক্যালৰ ইনষ্ট্ৰাক্টৰৰ ভ্যাকেন্সি লাগে সো আজি আহিছে এপ্লাই কৰি লব এইটো পোষ্ট এইটো মেইলত এপ্লাই কৰিব কিবা জানিব লগা থাকিলে মই মোবাইল নম্বৰত কন্টাক্ট কৰিব পিছৰ পোষ্ট আপোনালোকৰ we are looking for some FTC off role at Flipkart large এটো Flipkartৰ কিবা ভ্যাকেন্সি হয় লোকেশন হ'ব গুৱাহাটী আৰু এইটো পোষ্টৰ কাৰণে 1 বছৰ মিনিমাম এক্সপেৰিয়েন্স থাকিব লাগিব লজিষ্টিক কোম্পানী কোৱালিফিকেশন ইয়াতে মেনশন কৰা নাই কিন্তু গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰিব এইটো মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট হ'ব 23 মে পিছৰ পোষ্ট আপোনালোকৰ মঞ্জুশ্ৰী টেকনো পেক লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰ গুৱাহাটী লোকেশনৰ কাৰণে হ'ব এইটো পোষ্টৰ কাৰণে বিটেক নহলে বিই কৰা হ'ব লাগিব ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিংত স্কিল লাগিব কিছুমান চাইলক নলেজ অফ অটোমেশন ট্ৰাবল শুটিং অফ মেচিনছ নলেজ অফ প্ৰিভেন্টিভ মেইনটেনেন্স প্ৰবলেম সলভিং এবিলিটি সো এখিনি কিবা কিবি আপোনালোকৰ এক্সপেৰিয়েন্সও লাগিব 3 to 4 years এক্সপেৰিয়েন্স লাগিব প্লাষ্টিক সেক্টৰ এফএমজিজিত কাম কৰা সো ইন্টাৰেস্টেড হলে ইমেইলটো বায়োডাটা পঠিয়াব লাষ্ট ডেট 24 মে হ'ব পিছৰ পোষ্ট আপোনালোকৰ হিন্দুস্তান মাৰ্কেটিং কোম্পানীৰ পৰা আহিছে লোকেশন হ'ব শিলচৰ আসাম কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে হ'ব যিকোনো ষ্ট্ৰীমত আৰু মেইল ক্যান্ডিডেটৰ কাৰণে হয় হেভিং 2 to 3 years এক্সপেৰিয়েন্স থকা হ'ব লাগিব লজিষ্টিক সুপাৰভাইজাৰী ইনভেন্টৰী কন্ট্ৰোল ইয়াৰ যিকোনো এটা এক্সপেৰিয়েন্স থাকিলে হৈ যাব স্যালাৰি 15 to 25,000 ৰ লগতে PABSI হেলথ ইন্সুৰেন্স আৰু পেইড লিভছ আছে জব ডেসক্ৰিপচনো দিয়া আছে ইয়াতে এই পয়েন্ট বিলাক পঢ়ি চাব কোনোবাই যদি এপ্লাই কৰিব বিচাৰে পঢ়ি চাব পয়েন্ট বিলাক এটো মেইল দিয়া আছে ইমেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট 23 মে হ'ব পিছৰ পোষ্ট আপোনালোকৰ টিচাৰৰ পোষ্ট হয় ম্যাথমেটিক্স সাবজেক্টৰ কাৰণে বাইহাটা চাৰিআলি হ'ব লোকেশন স্যালাৰি নেগোশিয়েবল দিয়া আছে কোৱালিফিকেশন মাস্টাৰ্স কৰা হলে হল ম্যাথমেটিক্সত তো ইন্টাৰেস্টেড হলে ইমেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট হ'ব 24 মে পিছৰ পোষ্ট আপোনালোকৰ JBS অৰ্গেনিক ফুডছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে পোষ্ট আহিছে এৰিয়া সেলস মেনেজাৰ লোকেশন হ'ব গুৱাহাটী 2 নম্বৰটো এৰিয়া সেলস এক্সিকিউটিভ লোকেশন হ'ব যোৰহাট 3 নম্বৰটো সেলস অফিস নহয় এইটো অফিচাৰ হ'ব সেলস অফিচাৰ অল মেজৰ সিটি ইন আসাম অসমৰ প্ৰত্যেকখন সিটিৰ কাৰণে এইটো ভ্যাকেন্সি হয় সো গুটেই কিখন জিলাৰ পৰা আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে কোনোবাই যদি চাই আছে এপ্লাই কৰি লব এইগিলা বস্তু এপ্লাই কৰাৰ লগতে আপোনালোকে মেইলটোত কিছুমান বস্তু শেয়াৰ কৰিব লাগিব যেনে ধৰক প্ৰেজেন্ট স্যালাৰি কিমান পাই আছে যদি কোনোবাই জব কৰি আছে আৰু এক্সপেক্টেড পজিশন এক্সপেক্টেড টেৰিটৰি এক্সপেক্টেড স্যালাৰি আৰু নোটিস পিৰিয়ড কিমান আৰু নিজৰ ডেট অফ বাৰ্থটোৰ লগতে মেইল কৰি দিব এই মেইলটোত লাষ্ট ডেট হ'ব 23 মে পিছৰ বস্তু কিশলাই ফুডছ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে জব টাইটেল হ'ব আপোনালোকৰ সেলস মেনেজাৰ লোকেশন গুৱাহাটী ইয়াতো ৰেসপন্সিবিলিটিজ কিছুমান দিয়া আছে পয়েন্ট ওয়াইজ এইবিলাক পঢ়ি যাব আপোনালোকে ৰিকোয়াৰমেন্ট খিনি মই এটা দুটা কৈ দিছো 3 to 5 years এক্সপেৰিয়েন্স থকা হ'ব লাগিব ইনষ্টিটিউশনাল সেলছত আৰু
proven track record of achieving sales target, a strong understanding of food and beverage industry, excellent communication and interpersonal skill, ability to work independently and as a part of team. Next salary negotiable hobo. So দুটা মেইল দিয়া আছে, কোনোবা এপ্লাই কৰিলে যিকোনো এটা মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব, লাষ্ট ডেট 24 মে হ'ব। সো আজি ভ্যাকেন্সি এইখিনি আছিলে। লগতে মই আৰু এটা কথা জনাই দিওঁ যে যোৱাকালি এটা ভিডিঅ' দিয়া আছিল, তাতে এখন গুগল ফৰ্ম ফিল আপ কৰিব দিয়া হৈছিল। তাতে আপোনালোকৰ বহুতে ফৰ্মখন ফিল আপ কৰিছে। তাতে more than 1000+ কেণ্ডিডেটে ফিল আপ কৰিছে। তাৰে ভিতৰত গোটেইখিনি কেণ্ডিডেটৰ এতিয়াও ডেটাখিনি চেক কৰা হোৱা নাই। তাৰে ভিতৰত কিছুমানৰহে চেক কৰা হৈছে। সো যিখিনি চেক কৰিছো তাৰে 50% বায়োডাটাত কেণ্ডিডেটৰ নিজৰ ফটো নাই। সো আপোনালোকে এইটো চাই ল'ব, নিজে নিজৰ বায়োডাটাত ফটোখন লগাই ল'ব। ফটো যদি আপোনাৰ নাথাকে তেতিয়াহ'লে আপোনালোক শৰ্ট লিষ্ট কেনেকৈ কৰিব, কোম্পানীয়ে কেনেকৈ মাতিব আপোনালোক যদি মানুহটোক দেখাই নাপায়। গতিকে আপোনালোকে যোনে যোনে বায়োডাটাত ফটো লগোৱা নাই নিজৰ ফটো লগাই ল'ব প্ৰথম কথা। আৰু দ্বিতীয় কথা, আপোনালোকে নিজৰ বায়োডাটা ফৰ্মেটটো ঠিক কৰিব। বহুতৰে বায়োডাটা ফৰ্মেটটো ঠিক নহয়। সো চাই ল'ব এইখিনি, মই ভিডিঅ' দিয়া আছে। আপোনালোকে মই লাগিলে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতো দি দিম। বায়োডাটাৰ পাৰফেক্ট যিটো ফৰ্মেট হয় সেইটো ফৰ্মেটত বনাই ল'ব। সো ভিডিঅ'টো এইখিনি আছিলে আজিলৈ। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। সো আজিলৈ ধন্যবাদ।